সমষ্টি 2541টা পৰিয়ালক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে গৃহ নিৰ্মাণৰ কাৰণে আবণ্টন পত্ৰ বিতৰণ কৰিলোঁ। গোটেই অসমতে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দিগদৰ্শনেৰে আমি 3,25,000 পৰিয়ালক আজি গৃহ নিৰ্মাণৰ কাৰণে আবণ্টন পত্ৰ দিছোঁ। নলবাৰী সমষ্টিটো মই গৌৰৱ অনুভৱ কৰোঁ, একেটা দিনতে আমি 2541টা পৰিয়ালক এই ধৰণে অনুমোদন পত্ৰ দিব পাৰিছোঁ। আৰু এই যোৱা 4.5 বছৰৰ যি মোৰ কাৰ্যকাল, এই কাৰ্যকালৰ ভিতৰতে প্ৰায় 20,000 আজিৰ এই 6,000টোলৈ 20,000 পৰিয়াললৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিবলৈ সক্ষম হৈছোঁ। এয়া মোৰ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ সফলতা। আৰু যদি চাই এই গোটেই দুখীয়া পৰিয়ালসকলক 1.5 লাখ টকাকৈ দি তেওঁলোকৰ গৃহ নিৰ্মাণৰ সুবিধা দিয়াটো সঁচাকৈ এটা অত্যন্ত শুভ পদক্ষেপ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱাস যোজনাৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই ধৰণে অসমবাসীক মৰম কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বৰে আমি অসমত এতিয়ালৈকে 28 লাখ গৃহ এনেদৰে আবণ্টন দিবলৈ সক্ষম হৈছোঁ। বৃহৎ সংখ্যক গৃহ সম্পূৰ্ণ হৈছে। আমাৰ নলবাৰী সমষ্টিতে 17,500 ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। গতিকে আজিৰ দিনটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ দিন আৰু ৰাজনীতি কৰা মানুহৰ এইবিলাকে আটাইতকৈ ডাঙৰ আনন্দ। একেলগে 2,500 মানুহক গৃহ নিৰ্মাণৰ কাৰণে সহায় কৰা, 4.5 বছৰত 20,000 মানুহক সহায় কৰা, একেলগে সমষ্টিটোৰ 35,000 মানুহক অৰুণোদয় দিব পৰা, 34,000 মহিলাক একেলগে মহিলা উদ্যমিতাৰ আঁচনি দিব পৰা, ইয়াতকৈ ডাঙৰ ৰাজনৈতিক সফলতা কি আছে? এইবিলাকে ৰাজনৈতিক সফলতা। গতিকে মই আশা ৰাখোঁ এই ধৰণে যি ধৰণে আমি ৰাইজক দুখীয়া মানুহক সহায় কৰিছোঁ, ভগৱানে তেনেকৈ আৰু শক্তি দি যাওক, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমবাসীক, অসমৰ দৰিদ্ৰ লোকসকলক, অসমৰ প্ৰয়োজনীয় লোকসকলক এই ধৰণৰ সহায় সহযোগিতা কৰি থাকিব পাৰোঁ। চাওক, সাধাৰণতে কি হয়, আমাৰ গাঁও অঞ্চলবিলাকত সংখ্যালঘু মানুহৰ জীৱনৰ মানে অৰ্থনৈতিক অৱস্থাটো যথেষ্ট পিছপৰা বা প্ৰয়োজনীয় থাকে। গতিকে ইয়াত নেচাৰেলি এইটো কোনো এনেকুৱা নহয় যে তেওঁলোকৰ প্ৰতি কিবা অতিৰিক্ত মৰম কৰা হৈছে, এইটো নহয়। আজি যদি চাই গাঁৱত সংখ্যালঘু মানুহবিলাকৰ ঘৰৰ অৱস্থাবিলাক তেনেকুৱা যে ঘৰবিলাক পকী ঘৰৰ প্ৰয়োজন আছে। গতিকে প্ৰতিগৰাকী সংখ্যালঘু মানুহেই মোৰ সমষ্টিত ঘৰ পাইছে। আজি মোৰ সমষ্টিত প্ৰায় 50,000 সংখ্যালঘু ভোটাৰ আছে। গতিকে 50,000 সংখ্যালঘু ভোটাৰৰ এনেকুৱা যে তাৰ 40,000 ভোটাৰে হয়তো গৃহ পাবলগীয়া মানুহ। গতিকে 40,000 ভোটাৰে যেতিয়া গৃহ পাব লাগিব, তেতিয়াতো 12-13,000টো পাবই লাগিব। গতিকে সেই সংখ্যাটো ঠিকে আছে। আৰু এইটোও ঠিক যে তাৰ লগে লগে আমাৰ অন্যান্য যিসমূহ আমাৰ হিন্দু লোক বা আমাৰ বিভিন্ন সম্প্ৰদায়ৰ লোক তেওঁলোকেও পাইছে। কিন্তু যেহেতু সমষ্টিটোত সংখ্যালঘু লোকসকলৰ মানে অৰ্থনৈতিক অৱস্থাটো বেছি শোচনীয় আৰু তেওঁলোক প্ৰায়ৰিটিত পাব লাগে, সেইকাৰণে প্ৰায়ৰিটিত তেওঁলোকে পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।